আজিলৈকে আমি টিভিতহে বাংলাদেশী দেখা পাইছোঁ, কিন্তু বাংলাদেশীৰ চেহেৰা আমি নিশ্চয়কৈ আজিলৈকে দেখা পোৱা নাই। বাংলাদেশীৰ নামহে শুনো, কিন্তু বাংলাদেশী কেতিয়াও আমি দেখা পোৱা নাই এতিয়ালৈকে। মোৰ দেউতাৰ 49 চনৰ NRC আছে, তাত নাম আছে, আৰু মোৰ দেউতা জন্ম ইয়াতে, মৃত্যু হ'ল মোৰ দেউতাৰ ইয়াত। কিন্তু আজিলৈকে আমি বাংলাদেশী বোলা মানুহ কি, এই জীৱটো কেনেকুৱা দেখা নাই, কিন্তু আমি এইটো দেখা নাই। কিন্তু টিভিয়ে পত্ৰহে আমি দেখা পাওঁ বাংলাদেশী। আমাৰ ফুকনদলনি গাঁৱত য'ত উচ্ছেদ হৈ আছে, ইয়াত বাংলাদেশীৰ কোনো চিন চাপ নাই। ইয়াত যিখিনি আছে স্থানীয় লোক হয়, ইয়াৰে বাসিন্দা হয়, আৰু তেওঁলোক জন্মৰে পৰা তেওঁলোকৰ আজোককাৰ পৰা ইয়াতে বসবাস কৰি আছে। আৰু এই ফুকনদলনি গাঁৱৰ মাজডোখৰতহে এই ফুকনদলনি গেজিংটো আছে। এই গেজিংটো থকাৰ কাৰণে চাৰিওফালে যিসকল স্থানীয় লোক আছিলে, তেওঁলোকৰ সতি সন্ততিয়ে ইয়াত আছে, বেলেগ মানুহ ইয়াত নাই। গতিকে তেওঁলোকে আৰু যিসকল আছে তেওঁলোক নিৰক্ষ মানুহ হয়, তেওঁলোকৰ লিখা পঢ়া নাই। তেওঁলোকক যিটো খাজনা ৰচিদ দিয়া হৈছিলে কংগ্ৰেছৰ সময়ত, এই খাজনা ৰচিদটো চাই তেওঁলোকে ভাবিছিলে আমাক পাত্তা দি দিলে, আৰু কিছুমানক মিছা কথা কৈ ভূমিহীন পাত্তা দিছে বুলি কৈছে। কংগ্ৰেছৰ দিনত ভূমিহীন পাত্তা থকা মানুহ বহুত আছে ইয়াত যিখিনি ঘৰ আছে তাৰ ভিতৰত 80% ভূমিহীন পাত্তা থকা হৈ যাব। খাজনা ৰচিদটো দি দিয়াৰ পিছতো তেওঁলোকৰ হৈ গ'ল, তেওঁলোকে ভাবিছে আমি পাই গ'লোঁ, খাজনা দি আছোঁ, কণ্টিনিউ পাত্তা পাই গ'লোঁ, খাজনা দি আছোঁ, আৰু কি হৈ গ'ল নহয়, আমাক স্থানীয় মানুহ আমি থাকিব পাৰিম, গেজিংটো চাগে আমাক দি দিলে চৰকাৰে। তেওঁলোকেতো সেই ইমানখিনি ওপৰত নাযায় যে পাত্তা আমাৰ আছেনে নাই, খাজনা ৰচিদটোৱে আচল বুলি ভাবে। জবানবন্দী কপি কি বুজি নাপায়, ক'বও নোৱাৰিব। আজি যদি আপুনি কাৰোবাক সোধে জবানবন্দী কপি কি, তেওঁলোকে ক'ব নোৱাৰিব। ইয়াত থকা মানুহৰ ভিতৰত মেক্সিমাম মানুহে ক'ব নোৱাৰিব। গতিকে সেই তেনেকুৱা ধৰণৰ মানুহবিলাক ইয়াত থাকে, আৰু তেওঁলোকৰ কোনো সুবিধা নথকাৰ কাৰণে তেওঁলোক ইয়াত আহি বসবাস কৰি আছে, আৰু তেওঁলোকৰ থাকিবলৈ কোনো ধৰণৰ সুবিধা নাই। তেওঁলোকে পিয়মাইৰ গড় পাইছে, আৰু ইয়াত যিখিনি আপোনালোকে পকা গড় দেখিব, গোটেই পকা গড়খিনি চৰকাৰে দিয়াহে। খুব বেছি আপুনি এটা বা দুটা গড় পাব যে সেইটো চৰকাৰী গড় নহয়, আৰু সেই এটা দুটা গড় যিটো পাব, এইটো কিন্তু একদম কাষত সীমামূৰীয়া অঞ্চলত কিবা ভুলৰ কাৰণে, সীমাৰ জোখৰ কাৰণে আধা গড় পৰিছে, নহ'লে 1/3 পৰিছে, তেনেকুৱা এটা বা দুটা গড় পাব। এইখিনি নিজে বনায়, বাকীখিনি চব চৰকাৰী গড় যিমান হৈ যায়। এইবিলাক গড় এইবাৰ একদম যিমানখিনি মানুহ আছিলে চবেই পাই গ'ল। ইয়াত যিমান মানুহ আছিলে চবেই পাই গ'ল। এইবাৰ 100% মানুহে ইয়াত ঘৰ পাই গ'ল, বাকী নাই। যিবিলাক গড় আছিলে ইয়াত উচ্ছেদিত যিমানখিনি গড় আছে, প্ৰতিটো গড়ে এতিয়া ক'বলৈ গ'লে আপোনাৰ চৰকাৰী গড় পাইছে। হয়তো কোনোবাই দুটা কিস্তি পাইছে পইচা আৰু বনাইছে। তেওঁলোকৰ গাঁঠিৰ যিখিনি দন আছিলে, এই গাঁঠিৰ দনখিনি ইয়াৰ লগত লগাই পিনি তেওঁলোকে গড় এটা সাজিছে, তেওঁলোকৰ মৰমৰ গড় বুলি ভাবিছে, আৰু তেওঁলোকৰ স্থানীয় জেগা বুলি ইয়াত ভাবিছে, আৰু ইয়াতে যুগ যুগ ধৰি বসবাস কৰি আছিলে তেওঁলোকৰ ককা দেউতা আজু ককা। এতিয়া তেওঁলোকো ইয়াত থাকিব পাৰিব বুলি খুব হেঁপাহেৰে ঘৰটো বনাই আছিলে, আৰু তেওঁলোকৰ আজিৰ দিনত তেওঁলোকৰ পকেটত 2 টকা এটা নাই যে ক'ৰবাত গৈ থাকিব, ক'ৰবাত গৈ খাবলৈ নাই, বা পানী নাই, খাবলৈ পানী নাই, থাকিবলৈ বাসস্থান নাই, কাপোৰ কানি নাই। আপুনি দেখা পাব ইয়াত যিবিলাক মানুহ আছে, এইবিলাক বাংলাদেশী বুলি যে কয়, এই টিভিত আমি যে বাংলাদেশী চৰিত্ৰ বা বাংলাদেশী মানুহৰ ছবিবিলাক দেখোঁ, সেই ছবিবিলাকৰ লগত অলপ ইয়াৰ মানুহখিনি মিলি যায়। সেইকাৰণে হয়তো কোনোবাই ক'ব পাৰে যে ইয়াত বাংলাদেশী মানুহ আছে, কিন্তু তেনেকুৱা নহয়। এই মানুহসকল কোনো ধৰণৰ বাংলাদেশী নহয়, এই মানুহখিনি ইয়াৰে হয়, ইয়াৰ স্থানীয় মানুহ হয়, আৰু যুগ যুগ ধৰি ইয়াতে বসবাস কৰি আছে।